বন্ধু-বান্ধৱীসকল নতুন এক ভিডিঅ'ত সকলোকে স্বাগতম জনাইছোঁ। আপুনি জানেনে ভাৰতৰ সকলো মানুহে একে আইন অনুসৰি বিয়া বা তালাক নকৰে? হয়, ভিন্ন ধৰ্মৰ বাবে ভিন্ন পাৰ্চনেল ল' আছে, কিন্তু বহুদিন ধৰি এটা বিষয় ভাৰতত বহুত চৰ্চাত আছে। সেইটো হ'ল UCC বা ইউনিফৰ্ম চিভিল কোড। আচলতে UCC কি, কিয় চৰকাৰে ইয়াক আনিব বিচাৰে, ইয়াৰ পৰা লাভ কি হয় আৰু কিয় বহু মানুহে ইয়াক বিৰোধিতা কৰে? আপোনালোকে এতিয়া গম পাইছে আমাৰ অসমতো চলি আছে যে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈ আছে যেন আমি UCC আনিম আৰু সেয়েহে আজি আমি ভিডিঅ'ত আমি UCC কি ইয়াক ভালকৈ বুজোৱা হওক। UCC মানে কি? UCCৰ পূৰ্ণ নাম হৈছে ইউনিফৰ্ম চিভিল কোড। অসমীয়াত যদি কওঁ সমান নাগৰিক বিধি। ইয়াৰ মূল অৰ্থ হৈছে দেশৰ সকলো নাগৰিকৰ বাবে এক পাৰ্চনেল ল' থাকিব। মানে বিয়া হওক, তালাক হওক, সম্পত্তি ভাগ কৰা হওক, দত্তক লোৱা হওক, ভৰণ পোষণ দিয়া ক্ষেত্ৰত হওক, এইবোৰ ক্ষেত্ৰত সকলোৰে বাবে একে নিয়ম থাকিব। ধৰ্ম অনুসৰি পৃথক আইন নাথাকিব। পাৰ্চনেল ল'। এতিয়া আপোনাৰ মনত এটা প্ৰশ্ন আহিব পাৰে, পাৰ্চনেল ল' বস্তুটো কি? মানে কি হয়? পাৰ্চনেল ল' মানে ধৰ্ম অনুসৰি ব্যক্তিগত জীৱনৰ নিয়ম। উদাহৰণস্বৰূপে হিন্দু, মুছলিম, খ্ৰীষ্টান সকলোৰে বিয়া আৰু তালাকৰ নিয়ম বেলেগ, কাৰণ প্ৰত্যেক ধৰ্মৰ নিজৰ নিজৰ আইন আছে। এতিয়াতো গম পাইছে কিহৰ কাৰণে UCC আনিব বিচাৰিছে ভাৰতত? মানে সকলোৰে বাবে সমান, কাৰোৰ বাবে এক্সট্ৰা নিজা নিজা নিয়ম নাথাকিব, এটাই ৰুল থাকিব চবৰে বাবে। এতিয়া ভাৰতত কি নিয়ম চলি আছে? বৰ্তমান ভাৰতত হিন্দুসকলৰ বাবে হিন্দু ল' আছে, মুছলিমসকলৰ বাবে মুছলিম পাৰ্চনেল ল' আছে, খ্ৰীষ্টানসকলৰ বাবে খ্ৰীষ্টান ল' আছে। মানে একেটা দেশত বিভিন্ন ধৰ্মৰ বাবে বিভিন্ন নিয়ম চলি আছে। অ'কে, সেইবাবে UCCটো মানে আনিব বিচাৰিছে চৰকাৰে, বা UCCটো কি হয় আমি সেইটো বুজি আছোঁ। UCC আহিলে কি হ'ব? যদি UCC সম্পূৰ্ণৰূপে চালু হয়, মানে হৈ যায়, UCC আহি যায়, তেন্তে সকলো নাগৰিকৰ বাবে একেই আইন থাকিব। ধৰক বিয়া বা তালাকৰ নিয়ম সকলোৰে বাবে একেই হ'ব, সম্পত্তিৰো অধিকাৰ সমান হ'ব পাৰে, মানে ধৰ্ম অনুসৰি আইনৰ পাৰ্থক্য কমি যাব। মানে খ্ৰীষ্টানেই হওক, মুছলিমেই হওক, হিন্দুৱেই হওক, যিকোনো ধৰ্ম ভাৰতত যিসকল আছে সকলোৰে বাবে একেটা ৰুলে প্ৰযোজ্য হ'ব। চৰকাৰে UCC কিয় আনিব বিচাৰিছে? UCC সমৰ্থন কৰা লোকসকলে যে কয় দেশত সকলো নাগৰিক সমান হোৱা উচিত, আইনৰ দৃষ্টিত সকলোৰে সমান অধিকাৰ থাকিব লাগে, বিশেষকৈ মহিলাৰ অধিকাৰ সুৰক্ষাৰ বাবে UCC জৰুৰী বুলি বহুতে ভাবে। কাৰণ কিছুমান পাৰ্চনেল লত মহিলা আৰু পুৰুষৰ অধিকাৰ সম্পূৰ্ণ সমান নহয় বুলি অভিযোগ আছে। মহিলা অধিকাৰৰ বিষয়ে যদি আমি UCC সমৰ্থনকাৰীসকলৰ মতে যদি চাওঁ, যদি একেই আইন থাকে তেন্তে মহিলা অধিকাৰ অধিক শক্তিশালী হ'ব, বিশেষকৈ তালাকত, ভৰণ পোষণত, সম্পত্তিৰ ভাগত। এই ক্ষেত্ৰবোৰত সমতা বৃদ্ধি হ'ব পাৰে। অ'কে, এতিয়া আমি নেক্সট পইণ্টটো চাওঁ, UCC কিয় বিতৰ্কিত? কিন্তু সকলো মানুহে UCC সমৰ্থন নকৰে। বহু লোকৰ মতে UCC আহিলে ধৰ্মীয় স্বাধীনতা প্ৰভাৱিত হ'ব পাৰে, কাৰণ ভাৰত এখন বহু ধৰ্ম আৰু বহু সংস্কৃতিৰ দেশ। কিছুমান সংখ্যালঘু সমাজে ভয় কৰে তেওঁলোকৰ পৰম্পৰা বা সংস্কৃতি ক্ষতিগ্ৰস্ত হ'ব পাৰে। আমি যদি এতিয়া নেক্সট পইণ্টটো চাওঁ, সংবিধানত UCC কি আছে? ভাৰতৰ সংবিধানৰ আৰ্টিকল 44ত UCCৰ কথা উল্লেখ আছে। তাত কোৱা হৈছে চৰকাৰে দেশত ইউনিফৰ্ম চিভিল কোড আনিবলৈ চেষ্টা কৰিব লাগে, কিন্তু এইটো বাধ্যতামূলক নহয়। মানে যদি চৰকাৰখনে বিচাৰে আনিব পাৰে, যদি নিবিচাৰে তেন্তে আনিব নোৱাৰে। মানে বাধ্যতামূলক নহয়, যেন কম্পালচৰি যেন আনিব নোৱাৰে সেইটোও নহয়, বা আনিব পাৰিব সেইটোও নহয়, বাধ্যতামূলক নহয়। এতিয়া যদি আমি এটা উদাহৰণ চাওঁ, গোৱা উদাহৰণ যদি চাওঁ, আচৰিত কথা হ'ল গোৱা ৰাজ্যত ইতিমধ্যে একেধৰণৰ ইউনিফৰ্ম চিভিল কোড আছে। সেইকাৰণে বহু সময় গোৱা মডেলৰ উদাহৰণ দিয়া হয়। এতিয়া যদি কয়, এটা কুৱেশ্যন আহিব পাৰে, বৰ্তমান ভাৰতত কোনখন ৰাজ্যত UCC মানে চলি আছে? তেতিয়া আমি ক'ব লাগিব গোৱাত। সুপ্ৰিম কোৰ্টৰ মতামত UCCৰ ওপৰত যদি চাওঁ, সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া এই বহু সময়ত UCCৰ বিষয়ে মন্তব্য কৰিছে যে আদালতে কৈছে দেশৰ সমতা আনিবলৈ UCCৰ ওপৰত চিন্তা কৰা উচিত, বিশেষকৈ মহিলা অধিকাৰৰ ক্ষেত্ৰত আদালতে গুৰুত্ব আৰোপ কৰিছে। মানে ডাইৰেক্ট কোৱা নাই যেন আনিব লাগে, কিন্তু মানে মহিলাসকলক চাই মানে চিন্তা কৰিব দিছে যেন পাৰি নেকি আনিবলৈ, যেন মহিলাসকলৰ ওপৰত যিবোৰ বৰ্তমান দিনত চলি আছে বা সমান অধিকাৰৰ ক্ষেত্ৰত, সেইকাৰণে ন্যায়ালয়ে সেইটোৰ ওপৰতে কৈছে যেন চাবলৈ যে চিন্তা কৰিব দিছে। অ'কে, এতিয়া যদি আমি UCCৰ সুবিধাসমূহ চাওঁ, UCC আহিলে কি সুবিধা হ'ব মানুহবোৰৰ বা নাগৰিকৰ, আমাৰ কি সুবিধা হ'ব? UCCৰ কিছুমান ডাঙৰ সুবিধা হ'ব পাৰে। সকলো নাগৰিকৰ বাবে সমান আইন,
মহিলা অধিকাৰ শক্তিশালী হ'ব, আইনী জটিলতা কমিব, জাতীয় একতা বৃদ্ধি পাব, এক দেশ এক আইন ধাৰণা শক্তিশালী হ'ব। এতিয়া আমি সুবিধাখিনি চালোঁ, এতিয়া আমি আকৌ অসুবিধাখিনি চাম। আপোনালোকে আকৌ এবাৰ সুবিধাখিনি চাই লওক কি কি হ'ব। সকলো নাগৰিকৰ বাবে সমান আইন, মহিলাৰ অধিকাৰ শক্তিশালী হ'ব, আইনী জটিলতা কমিব, জাতীয় একতা বৃদ্ধি পাব, এক দেশ এক আইন ধাৰণা শক্তিশালী হ'ব। এতিয়া এইখিনি সুবিধা হৈ গ'ল, এতিয়া আমি অসুবিধাখিনি চাম। আনহাতে কিছুমান সমস্যাও দেখা যায়, সেইখিনি হৈছে ধৰ্মীয় স্বাধীনতাৰ ভয়, সংখ্যালঘু সমাজৰ উদ্বেগ, ভাৰতৰ বৈচিত্ৰ্যৰ বাবে একে আইন প্ৰয়োগ কঠিন, বহু সংস্কৃতিৰ মাজত মতভেদ সৃষ্টি হ'ব পাৰে। আপোনালোকে গম পাইছে ভাৰতত কিমান মানুহ আছে, কিমানটা আপোনালোকৰ জাতি জনজাতি কিমানখিনি মানুহ আছে, সকলোৰে বিচাৰভেদ বেলেগ হ'ব পাৰে, সেইটো কাৰণে এটা সমস্যাৰ সৃষ্টি হ'ব পাৰে। সেয়েহে UCC হৈছে ভাৰতৰ এটা গুৰুত্বপূৰ্ণ আৰু সংবেদনশীল বিষয়। কিছুমানে ইয়াক ক্ষমতা আৰু আধুনিকতাৰ পদক্ষেপ বুলি দেখে, আনহাতে কিছুমানে ধৰ্মীয় স্বাধীনতাৰ চিন্তা কৰে। এতিয়া আমাৰ প্ৰশ্ন হৈছে, আপোনাৰ মতে UCC ভাৰতত আহিব লাগেনে? আপোনালোকে কমেণ্টত মোক নিশ্চয় জনাব। আৰু আমাৰ বিশেষকৈ আমাৰ অসমত এইটো নহয় যেন গোটেই ভাৰততে চালু হ'ব লাগে, কিন্তু কিছুমান যদি ৰাজ্য বিচাৰে যেন মোৰ ৰাজ্যত UCC লাগু কৰিব পাৰে, তেনেহ'লে ঠিক তেনেকৈ গোৱাৰ দৰে আপোনালোকে লগাব পাৰে। সেয়েহে আপোনালোকে বিচাৰেনে অসমত UCC হোৱাটো? আৰু যদি হোৱাটো বিচাৰে তেনেহ'লে আপোনালোকক কমেণ্টত জনাব, যদি নোহোৱাটো বিচাৰে তেনেহ'লে আপোনালোকক কমেণ্টত জনাব। ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আগন্তুক কি বিষয়ৰ ওপৰত আপোনালোকে ভিডিঅ' লাগে মোক কমেণ্টত জনাব। ধন্যবাদ।